মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ আগত পলিটিকেল সায়েন্স এইচএছ সেকেন্ড ইয়াৰৰ পাৰ্ট 8 চেপ্টাৰ 8 বিশ্ব ৰাজনীতি পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদ চেপ্টাৰটি পুংখানুপুংখৰূপে আলোচনা কৰিব ওলাইছো। আজিৰ এই ভিডিঅ'ত মই এই চেপ্টাৰটিৰ পৰা ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন আনসাৰ ফৰ 2023 HS final examination and very short question answer 1 marks or question khini solution kori dim আশা কৰিছো এই ভিডিঅ'ৰ দ্বাৰা তোমালোকৰ অহা পৰীক্ষা সমূহত উপকৃত হ'বা। এইখিনিতে মই তোমালোকক জনাব খুজিছো যে মই যিখিনি কোৱেশ্চন এই ভিডিঅ'টোত আলোচনা কৰিম এই চেপ্টাৰৰ পৰা যদি প্ৰশ্ন আহে ইয়াৰ পৰাই কমন পৰিব। এটো তোমালোকে নিশ্চিতভাৱে কিয়নো মই যিখন ভিডিঅ' এটো তোমালোকৰ আগত আগবঢ়াব বিচাৰিছো এটো খুব চিন্তা চৰ্চা কৰি অহা পৰীক্ষাৰ কাৰণে উপযোগী হোৱাকৈ বনোৱা হৈছে। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাবা। এতিয়া প্ৰশ্ন 1 লৈ আহা। ভাৰতে কায়েটো প্ৰট'কলত কেতিয়া স্বাক্ষৰ আৰু অনুমোদন কৰে? উত্তৰ, ভাৰতে কায়েটো প্ৰট'কলত 2002 চনৰ আগষ্ট মাহত স্বাক্ষৰ কৰে। গতিকে এইটো প্ৰশ্ন 2013 চনত তোমালোকৰ এইচএছ ফাইনেল এক্সামিনেশ্যনত আহিছিল। কোশ্চিন 2 ৰিঅ' সন্মিলনে কাৰ্যসূচী 21 নামেৰে বিকাশমূলক কাৰ্যপন্থাৰ এক তালিকাৰ পৰামৰ্শ আগবঢ়াইছিল। শুদ্ধ নে অশুদ্ধ লিখা 2014, 2017 আৰু 2019 চনত প্ৰশ্নটি পৰীক্ষাত আহিছিল। গতিকে ৰিঅ' সন্মিলনে কাৰ্যসূচী 21 অৰ্থাৎ এজেণ্ডা 21 নামেৰে বিকাশমূলক কাৰ্যপন্থাৰ এক তালিকা পৰামৰ্শ আগবঢ়াইছিল। শুদ্ধ। এতিয়া 3 নম্বৰ প্ৰশ্নটিলৈ আহা। বসুন্ধৰা সন্মিলন আৰ্থ সামিট অনুষ্ঠিত হৈছিল ডেছ চনত, খালী ঠাই পূৰণ কৰা। 2022 চনত প্ৰশ্নটি আহিছিল। উত্তৰ, বসুন্ধৰা সন্মিলন আৰ্থ সামিট অনুষ্ঠিত হৈছিল 1992 চনত। প্ৰশ্ন 4 খিলঞ্জীয়া জনসাধাৰণৰ বিশ্ব পৰিষদ গঠন হৈছিল 1974 চনত, 1975 চনত, 1976 চনত। শুদ্ধ উত্তৰটো বাছি উলিওৱা 2022 চনত আছিল। উত্তৰ হ'ব 1975 চনত। 5 নম্বৰ ৰিঅ' সন্মিলনে কাৰ্যসূচী ডেছ নামৰ উন্নয়নমূলক কাৰ্যসূচীত অনুমোদন জনাইছিল, খালী ঠাই পূৰোৱা। এইটো কি হ'ব? 21 হ'ব যে ৰিঅ' সন্মিলনে কাৰ্যসূচী ডেছ দিছে। তাৰ কাৰ্যসূচী 21 অলৰেডি আগৰ কোৱেশ্চনসমূহত এইটো আলোচনা কৰা হৈছে, জাষ্ট টেকনিক কৰি কোৱেশ্চনটো দিছে। এতিয়া 6 নম্বৰ প্ৰশ্নলৈ আহা। ৰিঅ' শীৰ্ষ সন্মিলনে ডেছ নামেৰে এক বিকাশমূলক কাৰ্যসূচী আগবঢ়াইছিল। উত্তৰ, কাৰ্যসূচী 21। ইয়াক আমি কি এজেণ্ডা 21 বুলিও কওঁ। এতিয়া 7 নম্বৰ প্ৰশ্নলৈ আহা। বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? ভেৰি ইজি এণ্ড ইণ্টাৰেষ্টিং এণ্ড ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ ইউ। এইটো হ'ব কি 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। প্ৰশ্ন 8 এজেণ্ডা 21 কি? এনসাৰ এজেণ্ডা 21 বা কাৰ্যসূচী 21 হল ৰিঅ' শীৰ্ষ সন্মিলনে আগবঢ়োৱা এক বিকাশমূলক কাৰ্যসূচী। কি এজেণ্ডা 20 হল কি এটা বিকাশমূলক কাৰ্যসূচী। 9 নম্বৰ কিয়োটো চুক্তি কোন চনত সম্পাদিত হয়? আনসাৰ 1997 চনত। কিয়োটো চুক্তি 1997 চনত সম্পাদিত হয়। প্ৰশ্ন 10 UNFCCCৰ সম্পূৰ্ণ ৰূপটো লিখা। UNFCCৰ সম্পূৰ্ণ ৰূপটো হল ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যনছ অন ক্লাইমেট চেঞ্জেছ। কি ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যনছ অন ক্লাইমেট চেঞ্জ। 11 নম্বৰ প্ৰশ্নলৈ আহা। UNEPৰ পূৰ্ণ ৰূপটো লিখা।
উত্তৰ UNUPৰ পূৰ্ণ ৰূপটো হ'ব ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰাম। ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰাম। 12 ধৰিত্ৰী শীৰ্ষ সন্মিলন কি বা ভূ শীৰ্ষ সন্মিলন বা আৰ্থ সামিট কি? তোমালোকৰ কেতিয়াবা পৰীক্ষাত ধৰিত্ৰী নিদি ভূ শীৰ্ষ সন্মিলনো দিব পাৰে। এনসাৰ ধৰিত্ৰী শীৰ্ষ সন্মিলন বা ভূ শীৰ্ষ সন্মিলন হ'ল 1972 চনৰ জুন মাহত ব্ৰাজিলৰ ৰাজধানী চহৰ ৰিঅ ডি জেনেৰিঅত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন বিষয়ক এক সন্মিলন। তাৰমানে ধৰিত্ৰী সন্মিলনটো কি তেতিয়াহ'লে যে ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়নমূলক বা উন্নয়ন বিষয়ক এক ধৰণৰ সন্মিলন, যাক আমি কি বুলি কওঁ ধৰিত্ৰী শীৰ্ষক সন্মিলন বুলি আখ্যা দিওঁ। 13 নম্বৰ খালী ঠাই পূৰ কৰা প্ৰথম বিশ্বক সাধাৰণতে ড্যাশ হিচাপে সূচোৱা হয়। উত্তৰ হ'ব কি উত্তৰ বিশ্বায়ন বা গ্লোবেল নৰ্থ বুলিও কোৱা হয়। ইয়াকে তোমালোকে কি দিবা উত্তৰ অসমীয়াত লিখিলে উত্তৰ বিশ্বায়ন, আৰু তোমালোকে যদি অসমীয়া মিডিয়ামৰ খিনিও যদি গ্লোবেল নৰ্থ বা গ্লোবেল নৰ্থ বুলি লিখে তেতিয়াহ'লে তোমালোকৰ আনসাৰটো সম্পূৰ্ণৰূপে শুদ্ধ হ'ব। এতিয়া মই তোমালোকৰ আগত কোৱেশ্চন নম্বৰ 14 সেউজ গৃহৰ গেছ নিৰ্গমনে কি সূচায়? বিশ্বৰ দেশবোৰে স্থাপন কৰা উদ্যোগসমূহৰ পৰা নিৰ্গমন হোৱা কাৰ্বন ডাই অক্সাইড, মিথেন, হাইড্ৰ'ফ্লুৰ'কাৰ্বন আদিয়ে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি কৰে। এইবোৰ গেছকে সেউজগৃহ গেছৰ নিৰ্গমন বুলি কোৱা হয়। তাৰ মানে কি কোৱা হৈছে যে বিশ্বৰ দেশবোৰে কি যিখিনি উদ্যোগ স্থাপন কৰিছে, ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী যিবিলাক স্থাপন কৰিছে, সেই ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰীৰ পৰা নিৰ্গমন হোৱা কাৰ্বন ডাই অক্সাইড, মিথেন, হাইড্ৰ'ফ্লুৰ'কাৰ্বন এই আদিয়ে বায়ুমণ্ডলৰ কি কৰে উষ্ণতাটো বৃদ্ধি কৰে। এই কাৰণে এই গেছবোৰকে আমি সেউজগৃহ গেছৰ নিৰ্গমন বুলি কওঁ। নিশ্চয় তোমালোকে বুজিব পাৰিছা। 15 নম্বৰ প্ৰশ্নলৈ আহা। 1992 চনৰ ধৰিত্ৰী শীৰ্ষ সন্মিলনত কিমানখন ৰাষ্ট্ৰই ভাগ লৈছিল? 1992 চনৰ ধৰিত্ৰী শীৰ্ষ সন্মিলনত কিমানখন ৰাষ্ট্ৰই ভাগ লৈছিল? উত্তৰ হ'ব 170খন ৰাষ্ট্ৰই ধৰিত্ৰী সন্মিলনত ভাগ লৈছিল। এতিয়া 16 নম্বৰ প্ৰশ্নলৈ আহা। পৰিৱেশ সম্পৰ্কীয় আইন প্ৰণয়নৰ প্ৰয়োজনীয়তা কি? পৰিৱেশ সম্পৰ্কীয় আইন প্ৰণয়নৰ প্ৰয়োজনীয়তা কি? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিসকল ছাত্ৰ ছাত্ৰী মোৰ চেনেলত নতুনকৈ সংযোগ হৈছে, তোমালোকে যদি মোৰ চেনেলৰ আগবঢ়োৱা পলিটিকেল সায়েন্সৰ চেপ্টাৰ ডিছকাশ্যনৰ আগৰ ভিডিঅ'খিনি চোৱা নাই তেতিয়াহ'লে তোমালোকে চেনেলটোত গৈ আগৰ ভিডিঅ'খিনি চাবা। অলৰেডি মই 2টা পাৰ্টৰে 5টা চেপ্টাৰ সম্পূৰ্ণৰূপে আলোচনা কৰিছোঁ। তোমালোকে ব্যাখ্যা হ'ব, তোমালোকে নিশ্চয় সেই 5টা চেপ্টাৰ দ্বাৰা উপকৃত হ'বা। যোৱা যিখিনি প্ৰি বোৰ্ড বা প্ৰি ফাইনেল বা প্ৰি টেষ্ট এক্সামিনেশ্যন HS ফাইনেল ইয়াৰৰ কাৰণে হৈছে, সেই 5টা চেপ্টাৰৰ পৰা প্ৰায় গোটেইখিনি কোৱেশ্চনে কমন কৰিছে। সেই 5টা চেপ্টাৰৰ পৰা যিখিনি কোৱেশ্চন সেই কোৱেশ্চন পেপাৰসমূহত আহিছে, মই যিখিনি কোৱেশ্চন পেপাৰ সলিউশ্যন কৰিছোঁ তাতে গোটেইখিনি কোৱেশ্চনে সেই মই আগবঢ়া ভিডিঅ'ৰ পৰা আহিছে। গতিকে সেইকাৰণে মই তোমালোকক সেইখিনি ভিডিঅ' চাবলৈ জনালোঁ। আনসাৰ পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থত। কোৱেশ্চন নম্বৰ 17 জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ আধাৰ অভিৱৰ্তন কোন চনত অনুষ্ঠিত হৈছিল? 1997 চনত। 18 নম্বৰ প্ৰশ্নলৈ আহা। বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ দিয়া। বিশ্বজনীন ভাবুকিৰ এটা উদাহৰণ হ'ল জলবায়ু পৰিৱৰ্তন, আৰু এটা দিব পৰা জনবিস্ফোৰণ। এতিয়া 19 নম্বৰ প্ৰশ্নলৈ আহা। ভাৰতীয় খিলঞ্জীয়াসকলক কি বলা হয়? ভাৰতবৰ্ষত ভাৰতীয় যিখিনি খিলঞ্জীয়া মানুহ আছে সেইখিনিক জনজাতি বুলি কোৱা হয়। এই ভিডিঅ'ৰ একেবাৰে শেষ প্ৰশ্নটি লৈ আহা। এটা হ'ল কোৱেশ্চন নম্বৰ 20 WCIPৰ সম্পূৰ্ণ নাম কি? WCIPৰ সম্পূৰ্ণ নাম কি? আনসাৰ WCIPৰ
সম্পূৰ্ণ নামটো হ'ল ৱৰ্ল্ড কাউন্সিল অফ ইণ্ডিজিনাছ পিপলছ হোৱাট ইজ ৱৰ্ল্ড কাউন্সিল অফ ইণ্ডিজিনাছ পিপল সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আৰু ইয়াৰ লগে লগে এই ভিডিঅ'টো ইয়াতে সমাপ্ত হ'ল থ্যাংক ইউ